ৰাইজ আজি এজাক বৰষুণতে আপোনাৰ সোণাৰী বামৰ যিটো আপোনাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ সোণাৰী যিটো আশে পাশে লাগি থকা সোণাৰী টাউনৰ আশে পাশে যিটো জেগা লাগি আছে আপোনাৰ সেউজী বাম 6 নং ৱাৰ্ড আপোনাৰ টাউনৰ এলেকাই হয়। আপোনাৰ এজাক বৰষুণ যদি ভালকৈ দিয়ে তেতিয়াহ'লে আপোনাৰ অৰুণাচলৰ পানী আৰু নাগালেণ্ডৰ পানী আহি ইয়াত মানে ধুমুহা নিচিনাকৈ মানুহৰ ঘৰত এনেকৈ পানী সোমাই যায়। কিন্তু এই পানী সোমাই যোৱাৰ লগে লগে মানুহবিলাকে থাকিবলৈ আশ্ৰয় ল'বলৈ হ'লে ৰাস্তালৈ যাবলগীয়া হয়। সেইকাৰণে আমি ক'ব বিচাৰোঁ যে আমাৰ এই পানীয় সমস্যাটো আমাৰ যিখিনি খিলঞ্জীয়া মানুহ অসমীয়া আমাৰ জনজাতি অসমীয়া আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ যিখিনি বহুত বছৰৰ পৰা মই 2008 চনৰ পৰা দেখি আহিছোঁ। মই ইয়াত যেতিয়াৰ পৰা আছোঁ বহুত কষ্টৰে মানুহবিলাকে বসবাস কৰে যাতে এই সমাধানটো যাতে কিবা এটা যদি চল্ভ হয়, সমাধানটো যদি কৰিবলগীয়া ভাল এটা সমাধান কৰিব পৰা হয় তেতিয়াহ'লে আমাৰ সোণাৰী সেউজী বামৰ লগতে আশে পাশে যিবিলাক পানী বানত মানে এজাক বৰষুণতে পানী বাঢ়ি যায়, যিবিলাকে পানীত মানে কষ্ট পায় সেইখিনিয়ে যাতে অলপ উশাহ পায়। সেইকাৰণে মই এই মোৰ ইউটিউবটোত মই চেনেলটোত এৰিছোঁ যাতে এই সমাধানটো যাতে আমি অসম চৰকাৰেই হওক বা অসমীয়া আমাৰ সোণাৰী এই পানী বুঢ়া অঞ্চলটো যাতে অলপ সমাধান কৰিব পৰা যায়, সেয়াই মই আশা ৰাখিছোঁ। জয় অসম।